নমস্কাৰ মেৰা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স মেথছৰ আমি চেপ্টাৰ 2 অনুশীলনী 2.1 পঢ়িলো 2.2 আমি ইতিমধ্যে ষ্টাৰ্ট কৰিম ইয়াৰ ৰিলেটেড পিডিএফ খিনি হ্যান্ডৰিটেন নোট খিনি মানে পিডিএফ ফৰ্মত ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে তোমালোকে তাত গৈ চেক কৰিবা বস্তুখিনি হেল্পফুল হলে লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা বাকি ষ্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ তোমাৰ 1 কি আছে তলত দিয়া প্ৰতিটো জটিল সংখ্যা সংযুগ্ম আৰু প্ৰতিক্ৰম নিৰ্ণয় কৰা সংযুগ্ম মানে তোমাৰ কনজুগেট লিয়াব লাগে আৰু প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল লিয়াব লাগে ঠিক আছে এতিয়া লাষ্ট ক্লাছত আমি সংযুগ্ম পঢ়িছিলো প্ৰতিক্ৰম পঢ়িছিলো ঠিক আছে গতিকে -1 ৰ সংযুগ্ম কি হ'ব আমি কি পঢ়িছিলো যে a + ib ফৰ্মত যদি কোনবা নাম্বাৰ থাকে ইয়াৰ সংযুগ্ম নাম্বাৰটো কি হ'ব যে a - ib মানে প্লাস টু মাইনাস মাইনাস টু প্লাস হ'ব মানে i ৰ আগৰ যেটো প্লাস বা মাইনাস সেটো মাইনাস বা প্লাস হ'ব ঠিক আছে গতিকে ইয়াত -i আছে গতিকে ইয়াৰ সংযুগ্ম কি হ'ব দেখা দেখি i হ'ব ইয়াৰ সংযুগ্ম প্ৰতিক্ৰম কি হ'ব 1/-i গতিকে ইয়াক কি লিখিব পাৰা তলত তুমি i এটা পূৰণ কৰি দিব পাৰা ঠিক আছে তো মাইনাস টু ওপৰলৈ লৈ গ'ল যেনিবা ঠিক আছে তো কিমান হ'ব -1/i হ'ল হয় এতিয়া এই i টোৰ লগত যদি মই i এটা পূৰণ কৰো ইয়াতো i এটা যদি পূৰণ কৰো তেলে কি হ'ব ওপৰত থাকিব -i তলত থাকিব কিমান i² মানে i² মানে কিমান -1 তো আলটিমেটলি কি হ'ব মাইনাস হৈ যাব প্লাস গতিকে ইয়াত থাকিব অনলি i ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ পিছৰটো আছে কি i ৰ সংযুগ্ম কি হ'ব i ৰ সংযুগ্ম হ'ল এটো b হা i ৰ সংযুগ্ম হ'ল -i ঠিক আছে তেনেকে i ৰ প্ৰতিক্ৰম কি হ'ব 1/i আৰু তোমাৰ কি হ'ব 1/i লগত তুমি i এটা তলত পূৰণ কৰা ওপৰত এটা পূৰণ কৰা ঠিক আছে ওপৰত কিমান হ'ব তেতিয়া হলে ওপৰত থাকিব অনলি i ইয়াত i² কিমান হ'ব -1 অৰ্থাৎ এটো কি হ'ব এটো -i হ'ব তো আশা কৰো বুজি পাইছা চাগে নেক্সট আছে তোমাৰ 2 + i c নাম্বাৰটো হা c টো আছে 2 + i গতিকে দেখা দেখি কথা এটো কি হ'ব এটো হ'ব তোমাৰ 2 - i তাৰ পিছত 2 + i প্ৰতিক্ৰম হ'ল কিমান হ'ব 1/2 + i গতিকে ইয়াৰ ক্যালকুলেশনটো অকনমান বেলেগ হৈ যাব ঠিক আছে তো ধৰা আমি কি লিখিম 1/2 i গতিকে ইয়াৰ মই সংযুগ্মটো প্লাস কৰিম মানে ইনটু কৰিম 2 - i টো মই ইয়াত পূৰণ কৰিম তেনেকে ওপৰটো মই কি হ'ব 2 - i এটা পূৰণ কৰিম ঠিক আছে 1 ৰ লগত কৰিলে তো 2 - i হ'ব ঠিক আছে গতিকে এটো স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা কি হ'ব 2² - i² ওপৰত কি হ'ব 2 - i নেক্সট পাৰ্টটো মই এটো সাইডে কৈছো হা ওকে তো ওপৰত কিমান আছে 2 - i আছে তলত কিমান আছে 2² মানে 4 i² মানে -1 মাইনাস কিমান হ'ব প্লাস হ'ব +1 ঠিক আছে গতিকে আমি কি পাও 2 - i divided by 5 ইয়াক a + ib ত কনভাৰ্ট কৰিলে 2/5 প্লাস কিমান হ'ব -1/5 into i গতিকে এটো আমি কি পালো 2 + i প্ৰতিক্ৰম পালো তেনেকে নেক্সট কি দিছে 1/1 + 3i ঠিক আছে নেক্সট এটো চাও তো 1/1 + 3i সংযুগ্ম হল আচ্ছা এটো কোন বেলেগ হৈ যাব ইয়াক প্ৰথমতে আমি a + i বিলে কনভাৰ্ট কৰিলো তাৰ পিছত সংযুগ্ম আৰু ইয়াৰ প্ৰতিক্ৰম লিয়াম ঠিক আছে নেক্সট ডি নাম্বাৰ প্ৰথমতে ইয়াক আমি a + i বিলে কনভাৰ্ট কৰিলো 1/1 + 3i ইয়াক a + i বিলে কনভাৰ্ট কৰিবলৈ কি হ'ব লাগিব ইয়াৰ লগত মই পূৰণ কৰিম ইয়াৰ যেটো কনজুগেট বা সংযুগ্ম কিমান হ'ব 1 - 3 ওপৰত কিমান হ'ব 1 - 3i গতিকে তলৰটো কিমান হ'ব 1 - 3i হোল স্কয়াৰ ওপৰত কি থাকিলে 1 - 3i ইকুৱেল টু কিমান হ'ব 1 - i² মানে কিমান -1 গতিকে -1 হ'ব প্লাস 3 × 9 ওপৰত কিমান আছে 1 - 3i গতিকে তলত কিমান হ'ব 9 কে 10 ভাগ কৰি দিলে 1/10 - 3 বা -3/10 এটো প্লাস লিখিম আৰু ইনটু i লিখিম ঠিক আছে তো আশা কৰো এটো বুজি পাইছা চাগে ঠিক আছে বা এনেকেও লিখিব পাৰো এই -2 এটা ৰাখি থওচোন ইমান প্ৰবলেম নকৰে 1/10 - 3/10i ঠিক আছে বাৰু এতিয়া তুমি কি লিখিবা যে 1/1 + 3i ৰ সংযুগ্ম কিমান হ'ব 1/10 প্লাস এই -2 জায়গাত লিখিম কি প্লাস কি 3/10i ঠিক আছে বুজি পাইছো নেক্সট ইয়াৰ কি লিখিব লাগে ইয়াৰ ৰেচিপ্ৰকেল লিখিব লাগে 1/1 + 3i ৰেচিপ্ৰকেল লিখিব লাগে গতিকে লিখিম 1/1 + 3i ৰ প্ৰতিক্ৰম হ'ল কিমান হ'ব উল্টাই দিয়া 1 + 3i
ঠিক আছে উল্টাই দিব লাগে হয় গতিকে আশা কৰো এইখিনি বস্তু বুজি পাইছে লাষ্টত আছে a প্লাছ ib এইটো তুমি নিজে কৰিবা এইটো তোমালৈ হোমৱৰ্ক দিছো বাকি a2 প্লাছ i2 নিচিনা প্ৰায় একেই হ'ব হয় সো আশা কৰো বস্তুখিনি হেল্পফুল হৈছে থাকে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং